গুৱাহাটীত দিন দুপৰতে ভয়ংকৰ গুলীচালনা। দুৰ্বৃত্তৰ গুলীত আহত আৰক্ষী জোৱান। দুই যায় গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰে 15-20 জনীয়া দুৰ্বৃত্তৰ দলে। বিনোদ বড়ো নামৰ এজন আৰক্ষী জোৱানক আক্ৰমণ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ। গুৱাহাটী মহানগৰীত দিন দুপৰতে ভয়ংকৰ ঘটনা। আৰক্ষী জোৱানক উদ্দেশ্যি গুলীচালনা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ। গুলীচালনাক লৈ গুৱাহাটীৰ লখৰা ছাগালপাৰাত উত্তেজনা। বিনোদ বড়ো নামৰ এজন আৰক্ষী জোৱানক আক্ৰমণ। .22 পিষ্টলেৰে দুই যায় গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰে 15-20 জনীয়া দুৰ্বৃত্তৰ দলটোৱে। জানিব পৰা মতে পৰেশ শৰ্মা নামৰ এজন লোকে গুণ্ডা বাহিনী লগাই গুলীচালনা সংঘটিত কৰাৰ অভিযোগ। গুলীচালনা সন্দৰ্ভত বশিষ্ঠ থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে। অৰূপ ৰংপি নামৰ লোকজনৰ পৰিয়ালক আক্ৰমণ কৰিবলৈ অহাৰ অভিযোগ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ বিৰুদ্ধে। ভূমিকেন্দ্ৰিক সংঘাতৰ সন্দেহ ভুক্তভোগী অৰূপ ৰংপিৰ পৰিয়ালৰ।